মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই পইণ্টাৰ শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ, তাৰ মই গতি চেপ্টাৰটো পঢ়াই আছিলোঁ। মোৰ তোমালোকে ভিডিঅ'সমূহ চাবলৈ হ'লে তোমালোকে মোৰ চেনেললৈ যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া একাধিক্ৰমে তোমালোকে ভিডিঅ'সমূহ চাবলৈ পাবা আৰু তেতিয়া তোমালোকৰ হয়তো সুবিধা হ'ব। গতিকে প্লে'লিষ্টত গ'লে গোটেইবোৰ ভিডিঅ' মোৰ যিকেইটা চেপ্টাৰ হ'ল সেইখিনি চেপ্টাৰৰো ভিডিঅ'সমূহ পাই যাবা। আজি আমি পঢ়িবলৈ ওলাইছোঁ যিখিনি অংক আছিলে, মানে ইয়াৰ আগৰ ক্লাছত মই গতি বিষয়ৰ সমীকৰণকেইটা উপপাদন কৰি দেখুৱাইছিলোঁ, যিটো ভি ইজুকেল ইউ প্লাছ এ টি, এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ, তাৰপিছতে ভি স্কুৱাৰ ইজুকেল ইউ স্কুৱাৰ প্লাছ টুৱাইচ এ এছ, যিটো মানে সমীকৰণ আছিলে। মানে প্ৰথমটো আছিলে বেগ সময় সমীকৰণ, তাৰপিছৰটো আছিলে অৱস্থান সময় সমীকৰণ, তাৰপিছৰটো আছিলে অৱস্থান বেগ বা বেগ অৱস্থান সমীকৰণ। এই তিনিটা সমীকৰণ মই উপপাদন কৰি দেখুৱাইছিলোঁ। সেই সমীকৰণকেইটাটো উপপাদন কৰিবলৈ আহিবই, তাৰ লগত কিন্তু অংক আহিব। এই চেপ্টাৰটোত অংক বহুতখিনি আহিব। অংককে তাৰমানে আমি এই চেপ্টাৰটোত সূত্ৰ কি পাইছিলোঁ, ভি ইজুকেল এছ বাই টি পাইছিলোঁ, যিটো দ্ৰুতি আৰু বেগৰ সময়ত পাইছিলোঁ। ভি ইজুকেল কি পাইছিলোঁ, এছ বাই টি, দূৰত্ব বাই সময় আছিলে। তাৰপাছতে পালোঁ ত্বৰণৰ সূত্ৰটো, এ ইজুকেল ভি মাইনাছ ইউ বাই টি, বেগৰ পৰিৱৰ্তন ডিভাইডেড বাই সময় আছিলে। তাৰপাছতে পালোঁ এতিয়া ভি ইজুকেল ইউ প্লাছ এ টি, এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ, তাৰপিছতে ভি স্কুৱাৰ ইজুকেল ইউ স্কুৱাৰ প্লাছ টুৱাইচ এ এছ। গতিকে এই সূত্ৰসমূহ ব্যৱহাৰ কৰি অংক আহিব। গতিকে সেই অংকখিনি কিতাপত যিখিনি অংক আছে, অকণমান কিতাপৰ অংককেইটা আমি আজি চাওঁচোন আহা। নিশ্চয় যিকেইটা উদাহৰণৰ অংক আছে, পেজ নম্বৰ 108ত আৰম্ভ হৈছে। এই অংককেইটা নিশ্চয় কিতাপৰ অংককেইটা তোমালোকে বুজি পাইছা। কিতাপৰ অংককেইটা মানে কৰি পেলাই দি থোৱা আছে। তথাপি মই বাৰু প্ৰথম যিটো অংক আছে সেইটো চোৱাচোন, পেজ নম্বৰ 108ত যিটো আছে, যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ পাৰ আৱাৰ বেগ লাভ কৰিলে। ত্বৰণ সুষম বুলি ধৰি লৈ প্ৰথম অংকটো দিছে, ইয়াৰ ত্বৰণৰ মান উলিওৱা আৰু এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। মানে সেই স্থিতিশীল অৱস্থাৰ পৰা বুলি যেতিয়া অংকটোত থাকিব, তেতিয়া ইউৰ মান 0 ধৰা হয়। সেইকাৰণে তোমাক ইয়াত ইউৰ মান 0 ধৰিছে কৰি দিয়া অংকটোত। আৰু ভিৰ মান 72 কিলোমিটাৰ পাৰ আৱাৰ বুলি কওঁতে কিলোমিটাৰক মিটাৰলৈ নিছে আৰু ঘণ্টাটোক ছেকেণ্ডলৈ নিছে। গতিকে সেইখিনি নিওঁতে চিধা কি কৰি দেখুৱালে, 20 মিটাৰ পাৰ ছেকেণ্ড দেখুৱাইছে। মানে এইটো কৰোঁতে কেনেকৈ কৰে, একেবাৰে সহজ। মানে এইটো 72 কিলোমিটাৰ পাৰ আৱাৰ আছে, তাকে তোমালোকক এনেকৈ দেখুওৱা হৈছে, এনেকৈ যে দিছে, সেইটোকে তাৰমানে আচলতে হৈছে কি, ঘণ্টাটোৰ তলত আছে। মানে ইয়াৰ এইটো কেনেকুৱা, 72 কিলোমিটাৰ আৰু 1 আৱাৰ। তাৰমানে এইটো তাৰমানে এইটোক যদি মই কিলোমিটাৰক মিটাৰলৈ নিওঁ, ঘণ্টাটোক যদি মই ছেকেণ্ডলৈ নিবলৈ হ'ল, একদম সহজকৈ কি 72 × 1000 কৰিম, কাৰণ 1000 মিটাৰত 1 কিলোমিটাৰ। তেতিয়া এইটো কি হৈ যাব, মিটাৰ হৈ যাব। এই 72 কিলোমিটাৰটো মিটাৰ হৈ যাব তাৰমানে। আৰু 1 ঘণ্টাত কিমান, 1 ঘণ্টাত যিহেতুকে 60 মিনিট, 1 মিনিটত আকৌ 60 ছেকেণ্ড। গতিকে এইটো কি হ'ব, 1 ঘণ্টাত কিমান ছেকেণ্ড, ইমান ছেকেণ্ড। 60 × 60 তাৰমানে 1 ইনটু তাৰমানে এইটো কি কৰিলোঁ, এইটোক মই এনেকৈ ডাইৰেক্ট 1 ইনটু তাৰমানে এইটো, তাৰমানে এইটো 6 × 6 = 36। গতিকে এইটোক মই কি পাতিছোঁ, 36 এই ধৰণে পাতিছোঁ ছেকেণ্ড। বুজি পাইছা নিশ্চয়। 1 ঘণ্টাত 60 মিনিট আৰু 1 মিনিটত 60 ছেকেণ্ড। গতিকে 2টা 60 পূৰণ কৰিছোঁ। তাৰমানে 1 ঘণ্টাৰ লগত কি কৰিছোঁ, এনেকৈ 2টা 60 পূৰণ কৰিছোঁ আৰু ইয়াৰ ওপৰত আকৌ 1000 পূৰণ কৰিছোঁ। গতিকে এইটো কৰাৰ পিছত, তাৰমানে এইখিনি কটাকটি কৰাৰ পিছত, এয়া গুচি গ'ল নহয়, এয়া থাকিলে কিমান, এয়া থাকিলে এইটো কৰিলে তাৰমানে আমি কি পামগৈ গৈ পেলাই, এয়া মিটাৰ, এয়া ছেকেণ্ড, এয়া মিটাৰ, এয়া ছেকেণ্ড আছে। এইটো কৰিলে কি ওলাইছে তোমাৰ 20 মিটাৰ ছেকেণ্ড এনেকৈ লিখিছে। তাৰমানে কথা হৈছে কি 20 মিটাৰ পাৰ ছেকেণ্ড, এয়া মিটাৰ পাৰ ছেকেণ্ড, তাকে তোমাৰ কিতাপত 20 মিটাৰ ছেকেণ্ড এই ধৰণে কৰি দেখুৱাইছে। গতিকে একেবাৰে সহজ, তাৰমানে খালি এককটো সলনি কৰি ল'ব লাগিব।
তাৰপিছতে দিছে যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটত 5 মিনিট মানে কি 1 মিনিটত যদি 60 ছেকেণ্ড তেতিয়াহ'লে 5 × 60 তাৰমানে গতিকে সেইটো কি হৈছে 5 মিনিট এইটো যে মিনিট লিখিছে ই কিমান হ'ব তাৰমানে 5 × 60 যদি কৰি দিওঁ এইটো কি হ'ব ছেকেণ্ড হৈ যাব এইটো কিমান ওলালে এয়া 300 ছেকেণ্ড সেয়াই কিতাপত 300 ছেকেণ্ড উলিয়াই থৈছে তাৰমানে চোৱা সমাধানটোত যে দিছে 5 মিনিট সমান 300 ছেকেণ্ড যে কৰিছে কাৰণ 1 মিনিটত 60 ছেকেণ্ড তাৰমানে সেইকাৰণে 5 × 60 কৰিলে মানে কৰিলত 300 ওলালে এই একক সলনিবোৰ তোমালোকে প্ৰায় LP স্কুলতে আছিলে শিকি আহিছা 5 মানলৈকে এইখিনি হৈ যায় তথাপিও মই তোমালোকক এনেকুৱাকৈ যিহেতুকে আজিকালি দিবলৈ লৈছে খেলিমেলি হ'ব পাৰে সেইকাৰণেহে মই বুজাই দিছোঁ এইটো সেইকাৰণে বুজাই দিছোঁ এতিয়া গৈছে বেগ লাগ গতিকে আমাক দিয়া আছে কি U0 দিছে ভিৰ মান কি পালোঁ 20 মিটাৰ পাৰ ছেকেণ্ড পালোঁ এয়া 20 মিটাৰ পাৰ ছেকেণ্ড পালোঁ আৰু টিৰ মান কিমান দিলে 300 ছেকেণ্ড পালোঁ 5 মিনিটটো 300 ছেকেণ্ড গতিকে আমি কোনটো সমীকৰণ ব্যৱহাৰ কৰি আমাক উলিয়াবলৈ দিছে ইয়াৰ ত্বৰণৰ মান এৰ মান উলিয়াবলৈ দিছে গতিকে V - U/T ত্বৰণৰ হেৰি পাতি দিলে হয় কিন্তু সেইটো আমি কোনটো সমীকৰণ পাই পেলাই V = U + AT এইটোকে তাৰমানে কৰিলে কি পাম A = V - U/T ত্বৰণৰ যিটো সমীকৰণ সেইটো ওলাই গৈছে চ আমি যিটো ত্বৰণৰ পাইছিলোঁ বেগৰ পৰিৱৰ্তনৰ হাৰ বুলি যে কৈছিলোঁ সেইটো ওলাই গ'ল কোনটো সমীকৰণৰ পৰা 1 নম্বৰ গতি বিষয়ক সমীকৰণৰ পৰা ত্বৰণ ওলাই যায় তাৰমানে বুজি পাইছা নিশ্চয় গতিকে পাতি দিলে এইটো কৰি পাইলে কিমান 1/15 মিটাৰ পাৰ ছেকেণ্ড পালে পাৰ ছেকেণ্ড স্কোৱাৰ পালে তাৰ পাছতো কি কৰিলে পিছত কি উলিয়াবলৈ দিছে এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব উলিয়াবলৈ দিছে গতিকে ৰেলগাড়ীখনৰ দূৰত্ব বুলি কওঁতে S থকা ফৰ্মুলা এটা ল'ব লাগিব S থকা দুটা আছে S = UT + ½ AT² আছে আৰু এটা আছে V² = U² + twice AS আছে তাৰে যিকোনো এটা ল'ব লাগিব আমি লওঁতে কোনটো ল'লোঁ তাৰমানে এইটো চোৱা কিতাপত দি দিছে যিটো twice AS = V² - U² ফৰ্মুলাটো লৈ ল'লে লৈ পেলাই কৰিলত কি পালেগৈ এইটো 3 কিলোমিটাৰ পালেগৈ 3 কিলোমিটাৰ ওলালেগৈ গতিকে মানে 3000 মিটাৰ ওলালে তাক কিলোমিটাৰত দিলত 3 কিলোমিটাৰ হ'ল তাক 3 কিলোমিটাৰ মানে কিলোমিটাৰক মিটাৰলৈ যেতিয়া নিছোঁ মই 1000ৰে পূৰণ কৰিছোঁ কিলোমিটাৰক মই মিটাৰলৈ নিছোঁ 1000ৰে পূৰণ কৰিছোঁ আৰু যদি মিটাৰক কিলোমিটাৰ নিবলৈ হয় উভতাটো হ'ব তেতিয়াহ'লে আমাৰ ওলালেগৈ অংকটোত কিমান 3000 মিটাৰ ইয়াক কিলোমিটাৰলৈ নিবলৈ হ'লে কি কৰিম 1000ৰে তাক কি কৰি দিম হৰণ কৰি দিম গতিকে এয়া কি ওলালে 3 কিলোমিটাৰ ওলালে 3000 মিটাৰত 3 কিলোমিটাৰ ওলালে কথা সেইখিনি তাৰমানে একেবাৰে সহজ আৰু তাৰপাছতে 2 নম্বৰ এই যিটো কিতাপৰ 2 নম্বৰ উদাহৰণ আছে 8.6 যে গাড়ী এখন 18 কিলোমিটাৰ পাৰ আৱাৰ আৰু 36 কিলোমিটাৰ পাৰ আৱাৰলৈ 5 ছেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে মানে গাড়ীখনৰ ইউৰ মান হৈছে 18 কিলোমিটাৰ পাৰ আৱাৰ আৰু ভিৰ মান হৈছে 36 কিলোমিটাৰ পাৰ আৱাৰ আৰু সময় টিৰ মান কিমান 5 ছেকেণ্ড তাৰমানে ইউ দিয়া আছে ভি দিয়া আছে আৰু টি দিয়া আছে তো ইয়াৰ ত্বৰণৰ মান উলিয়াব লাগে এ উলিয়াব লাগে একদম একে অংকটো একেবাৰে অংক একে যে কিলোমিটাৰ আৱাৰক তুমি মিটাৰ পাৰ ছেকেণ্ড কৰিব লাগিব কৰি পেলাই এইটোতো সময়ৰ মানটো 5 ছেকেণ্ডেই দিছে গতিকে 5 ছেকেণ্ড তাক একো কৰিব নালাগে চিধা অংকটো এই প্ৰথম সমীকৰণটোত পাতি দিলে হ'ল এৰ মান ওলাই যাব তাৰপাছত 2 নম্বৰ অংকটো কি দিছে সেই সময়ত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব মানে এই প্ৰথম অংকটোৰ নিচিনা আকৌ এবাৰ দূৰত্ব উলিয়াই গতিকে দূৰত্ব উলিয়াবলৈ দিওঁতে S = UT + ½ AT² ফৰ্মুলা লৈ পেলাই কৰি দিছে কৰি দিলে সি দূৰত্ব ওলাই গ'ল তাৰমানে তাৰপিছত 3 নম্বৰ অংকটো 8.7ত দিছে যে গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰি এবাৰ ব্ৰেক প্ৰয়োগ কৰিছোঁ মানে মন্থৰণ আহিব গতি বাঢ়ি পেলাই পৰিৱৰ্তন নহয় তাৰমানে এবাৰ গতি কমি পেলাই ত্বৰণৰ সৃষ্টি হ'ব যে গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণৰ সৃষ্টি হ'ল 6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ তাৰমানে ত্বৰণৰ মান -6 হ'ব মই আগতে কৈছিলোঁ সেইটো নিগেটিভ ত্বৰণ হ'ব ঋণাত্মক ত্বৰণ হ'ব যদি ব্ৰেক প্ৰয়োগ কৰা বা গতি কমি পেলাই যদি ত্বৰণৰ সৃষ্টি হয় আৰু সেইটো মন্থৰণ বুলি কোৱা হয় গতিকে গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত গৈছে গতিকে 6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ নধৰোঁ -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ধৰিবলৈ ত্বৰণৰ সৃষ্টি মানে এৰ মান সেইটো দিয়া আছে যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখনে ৰ'বলৈ 2 ছেকেণ্ড সময়ৰ মান দিছে 2 ছেকেণ্ড তেন্তে সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব এছৰ মান উলিয়াবলৈ দিছে তাৰমানে আমাক দিয়া আছে
এৰ মান -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, টিৰ মান দিয়া আছে 2 ছেকেণ্ড আৰু ভিৰ মান দিয়া আছে 0, যিহেতুকে ৰ'বলৈ বুলি কৈছে গাড়ীখন ৰ'লগৈ তাৰমানে ব্ৰেক প্ৰয়োগ কৰোঁতে। গতিকে ইয়াতে এ ইজুকেল -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ধৰিছে, আমাক দিয়া আছে যে কিতাপখনৰ সমাধানত। টিৰ মান 2 ছেকেণ্ড ধৰিছে, ভিৰ মান 0 ধৰিছে, দেখিছা নহয়। তাৰপিছত অংকটো কৰি দিছে, কোনটো ফৰ্মুলা পাতি দিছে, ভি ইজুকেল ইউ প্লাছ এটি ফৰ্মুলা পাতি দিছে, পাতি দিয়াৰ লগে লগে ইউৰ মান ওলাই গ'ল। যেতিয়া ইউৰ মান ওলাই গ'ল, এতিয়া দূৰত্বহে সুধিছে আমাক, গতিকে ইউৰ মানটো আমি উলিয়ালোঁ যে সেই মানটো এবাৰ এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলাত পাতি দিলে। ভি মান তাৰমানে ইয়াত এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলাটোত ভি নাই, ইউৰ মান আমি উলিয়ালোঁ 12 মিটাৰ পাৰ ছেকেণ্ড অংক কৰি পেলাই এই টুকুৰাতে। সেই মানটো নি ইয়াত পাতি পেলাই তাৰ লগততো তোমাৰ সময় 2 ছেকেণ্ড দিছেই, ত্বৰণৰ মান -6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিছে। গতিকে এই ধৰণে কৰি পেলাই অংকটো কিমান পালোগৈ, 12 মিটাৰ পালোগৈ। গতিকে এইকেইটা হ'ল উদাহৰণৰ অংক। এই উদাহৰণৰ অংককেইটা ভালকৈ চাবা, বুজিবই লাগিব। আৰু মই সেইখিনি বুজাই দিছোঁ, একেবাৰে সহজ, বাৰে বাৰে কৈছোঁ একেবাৰে সহজ। 3টা সমীকৰণৰ কোনোবা এটা মানে কোনটো লাগিব খালি জানিব লাগিব, কোনটো সমীকৰণত তুমি ডাটাবোৰ পুট কৰিবা। এবাৰ কিতাপৰ প্ৰশ্নাৱলীকেইটা চাওঁচোন, তাত কিনো অংক দিছে, সেইকেইটাতো কৰিবই লাগিব, তাৰে আহি যাব আৰু উদাহৰণৰ বা এই প্ৰশ্নাৱলী এনেকুৱা অংকই আহিব, তাতকৈ কিবা বেলেগ অংক পৰীক্ষাত নাহে আৰু। গতিকে সেই অংককেইটা পাৰিব লাগিব। কি দিছে প্ৰশ্নাৱলীত, এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰিলে। ৰৈ থকা অৱস্থা বুলি কওঁতেই আমাৰ মনলৈ আহিব ইউৰ মান 0, ইউ 0 হ'ব। অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণেৰে এৰ মান তাৰমানে 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, ত্বৰণে 2 মিনিট সময় গতি কৰিলে। টিৰ মান 2 মিনিট তাৰমানে 2 × 60 তাৰমানে 120 তাৰমানে ছেকেণ্ড হ'ব। গতি কৰিলে তেতিয়াহ'লে প্ৰথমতে দিছে গাড়ীখনে লাভ কৰা দ্ৰুতি, মানে ভিৰ মান উলিয়াবলৈ দিছে। গাড়ীখনে কিমান দ্ৰুতি লাভ কৰিলে, বেগ তাৰ কিমান হ'ল, মানে অন্তিম বেগ কিমান হ'ল তাৰমানে সেইটো সুধিছে যে। আৰু 2 নম্বৰ দিছে অতিক্ৰম কৰা দূৰত্ব উলিওৱা। গতিকে এই তোমাৰ উদাহৰণৰ 8.5 অংকটোৰ নিচিনা বহুতখিনিয়ে একে তাৰমানে সেইটো। তাত এতিয়া প্ৰথম যেতিয়া গাড়ীখনৰ দ্ৰুতি উলিয়াবলৈ দিছে, ভি ইজুকেল ইউ প্লাছ এ টি ফৰ্মুলা লৈ ল'ম। আৰু যেতিয়া দূৰত্ব উলিয়াবলৈ দিছে, দূৰত্ব উলিয়াওঁতে এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ লৈ ল'ম। এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলা কৰি দিম, তেতিয়া দূৰত্ব ওলাই যাব। মানে কথা হ'ল কি, এতিয়া মই কিতাপৰ অংককেইটা তোমালোকক অকণমান যিটো নিজে কৰিবলগীয়া অংক আছে, এই ধৰণে কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব, সেইটো কৰি ল'ব লাগিব কিন্তু দেই, যদি কিলোমিটাৰ আৱাৰত দিয়া থাকে। কাৰণ দূৰত্বৰ এছআই একক মিটাৰ পাৰ ছেকেণ্ডহে, মানে এইটো কি বুলি কয় বেগৰ যিটো একক, গতিকে মিটাৰ পাৰ ছেকেণ্ডলৈ নি ল'ব লাগিব, এছআই এককলৈ কনভাৰ্ট কৰি ল'ব লাগিব। এতিয়া কথা হ'ল 1 নম্বৰ অংকটোত আমাক কি দিছে, মই কৰি নিদিওঁ দেই, অংক কৰি নিদিওঁ, মই তোমালোকক জাষ্ট দেখুৱাই দিম আৰু উত্তৰকেইটা কৈ দিম। মই কৰি পেলাই যিটো উত্তৰ পাইছিলোঁ সেইকেইটা মই তোমালোকক উত্তৰকেইটা দি দিম, কৰিবা নিজে কিন্তু। এতিয়া কিতাপৰ 1 নম্বৰ অংকটোত ইউৰ মান দিছে 0, এৰ মান দিছে কিমান, এ কিমান ক'লে 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কৈছে, 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, এইটো এনেকুৱা তাৰমানে। আৰু টিৰ মান কিমান দিছে, মানে এইটো দিয়া আছে আমাক, এয়া প্ৰশ্নমতে মানে দিয়া আছে এইকেইটা তাৰমানে। টিৰ মান কিমান দিছে 2 মিনিট কৈছে, সেইটোক আমি কৰিম কি 2 পূৰণ তাৰমানে 60 কৰিম, 6 2 12, এইটো কিমান ওলালে, এইটো হ'ল তেতিয়া ছেকেণ্ড তাৰমানে, এইটো কিমান ওলালে 120 ছেকেণ্ড ওলাব। বুজি পাইছা নিশ্চয়। তাৰপাছত অংকটো কি দিছে, এ কি উলিয়াবলৈ দিছে, দ্ৰুতি উলিয়াবলৈ দিছে, স্পীড উলিয়াবলৈ দিছে। দ্ৰুতি উলিয়াবলৈ যাতে ইয়াত কি পাতিম ফৰ্মুলাটো ভি ইজুকেল ইউ প্লাছ এ টি ফৰ্মুলা পাতি দিম, আৰু তেতিয়া ইয়াৰ ডাটা পাতি দিম তাৰমানে। কাৰণ ভিৰ মান উলিয়াবলৈহে দিছে, ইউ 0, এ পাই জানো, টি জানো, এইকেইটা পাতি দিম। পাতি দিয়াৰ লগে লগে আনচাৰ কি ওলাব, ইয়াৰ 12 মিটাৰ পাৰ ছেকেণ্ড ওলাব, 12 মিটাৰ পাৰ ছেকেণ্ড ওলাব। এইটো
1 নম্বৰ অংকটো এ উত্তৰ বিটো কি উলিয়াবলৈ দিছে তোমাক দূৰত্ব উলিয়াবলৈ দিছে দূৰত্ব তাৰমানে এছ উলিয়াবলৈ দিছে তাৰ কাৰণে আমি ফৰ্মুলা কি লৈছোঁ এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ ল'ম তেতিয়া আনচাৰ কি ওলাব ইয়াত ইউ আছে টি জানো হাফ এ জানো টি জানো এইবোৰ ডাটা ইয়াত পাতি দিলে এছ ওলাই যাব এছৰ মান কিমান ওলাব 720 মিটাৰ ওলাব মই আনচাৰকেইটা তোমালোকক দি দিছোঁ তাৰমানে 1 নম্বৰ অংকটো প্ৰথমটো ওলাব 12 মিটাৰ পাৰ ছেকেণ্ড আৰু 2 নম্বৰটো উত্তৰ ওলাব লাগে 720 720 মিটাৰ ওলাব লাগে গতিকে এইখিনিত কৰিবা নিজে কিন্তু নিজে কৰিব পাৰিবই লাগিব তাৰপাছত 2 নম্বৰ অংকটো দিছে যে ৰেলগাড়ী এখন 90 কিলোমিটাৰ পাৰ আৱাৰ 90 কিলোমিটাৰ পাৰ আৱাৰত তুমি মিটাৰ পাৰ ছেকেণ্ড দিব লাগিব 90 ইনটু তাৰমানে 1000 কৰিব লাগিব আৰু 1 আৱাৰ ডিভাইডেড বাই 3600 মানে 3600 হৰণ কৰিব লাগিব কৰিলে হি মিটাৰ পাৰ ছেকেণ্ড হৈ যাব যে ৰেলগাড়ী এখন 90 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে গতিশীল অৱস্থাত আছে আৰু -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল গতিকে গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰি দিয়াৰ লগে লগে বেগ কমি যাব কমি যোৱাৰ লগে লগে ত্বৰণ ঋণাত্মক হ'ব সেইকাৰণে মাইনাছ দিছে তাৰমানে মাইনাছ যাব আৰু নিদিলে সেইটো মাইনাছ ধৰি ল'ব লাগিব নিজে যেনেকৈ কিতাপৰ 8.7 অংকটো আছিলে তাত ব্ৰেক প্ৰয়োগ কৰি ত্বৰণৰ মান 6 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কৈছে তাত মাইনাছ কোৱা নাছিলে কিন্তু মই অংকটো যেতিয়া কৰিম তেতিয়াতো মাইনাছ ধৰি ল'ম কিন্তু গতিকে ইয়াত কিন্তু তোমাক ডাইৰেক্টলি মাইনাছ বুলি কৈয়ে দিছে ত্বৰণৰ মান -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কৈছে সুষম ত্বৰণ সৃষ্টিকৈ ব্ৰেক প্ৰয়োগ কৰা হ'ল গাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়িল একদম অংকটো 8.7 অংকটো তাত তাৰমানে তোমাৰ ইউৰ মান কিমান 90 কিলোমিটাৰ পাৰ আৱাৰ মানে 2 নম্বৰ অংকটোত যেটো আমাৰ কিতাপৰ 2 নম্বৰ অংক দিয়া আছে কি আমাৰ তেতিয়াহ'লে দিয়া আছে ইউৰ মান 90 কিলোমিটাৰ পাৰ আৱাৰ ইয়াক তুমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব কৰোঁতে কি কৰিবলৈ ক'লোঁ 90 ইনটু 1000 এইটো হৈ গ'ল মিটাৰ আৰু ডিভাইডেড বাই 1 ইনটু 60 ইনটু 60 তাৰমানে এইটো হ'ল ছেকেণ্ড তাৰমানে 3600 হৰণ কৰি দিলে এইটো ওলাব এইটোকে উলিয়াই ল'ব লাগিব দেই এইটো মই কৰি মেলি নিদিওঁ এইটো তোমালোকক তাৰপাছত এৰ মান কিমান দিছে -0.5 আছে ন 0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিছে তাৰপাছত ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়িল সুধিছে গতিকে এই দুটাই দিয়া আছে তাৰমানে ৰোৱাৰ আগলৈকে মানে কি ভিৰ মান কি দিয়া আছে 0 এইকেইটা দিয়া আছে গতিকে ৰোৱাৰ আগলৈকে কিমান দূৰ উলিয়াবলৈ কি দিছে আমাক এছৰ মান উলিয়াবলৈ দিছে আমাক এছৰ মান আৰু ইয়াত আমাক কি উলিয়াবলৈ দিছিলে ভি আৰু এছৰ মান এইখিনিতে তাৰমানে দিয়া আছে এয়া ভিৰ মানো উলিয়াব লাগে আৰু তুমি কি উলিয়াব লাগে এছৰ মান উলিয়াব লাগে এনেকৈ কুৱেশ্যন মাৰ্ক দি লিখে মানে এইটো গতিকে ইয়াত এছৰ মান উলিয়াবলৈ দিছে উলিয়াবলৈ দিয়াৰ লগে লগে ইয়াত আমি কোনটো সূত্ৰ প্ৰয়োগ কৰিম এই তিনিটা দিয়া আছে উলিয়াব লাগে এইটো গতিকে আমাৰ এছ থকা সূত্ৰ দুটা আছিলে এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ এইটোততো আমি আহিব নোৱাৰোঁ কাৰণ টিৰ মান দিয়াই নাই ইয়াত টি নায়েই গতিকে আমি কোনটো সূত্ৰ ল'ম ইয়াত সূত্ৰমতে কি হ'ব তেতিয়াহ'লে ইয়াত আমি অংকটো কোনটো কৰিম কি সূত্ৰ ল'ম সূত্ৰমতে ভি স্কুৱাৰ ইকুৱেল ইউ স্কুৱাৰ প্লাছ টুৱাইছ এছ ফৰ্মুলা ল'ম এইটো ডাটাবোৰ পাতি দিবা পাতি দিয়াৰ লগে লগে ইয়াত উত্তৰ কি ওলাবগৈ তোমাৰ মই কৰি নিদিওঁ বাৰে বাৰে কৈছোঁ আনচাৰটো কি ওলাবগৈ ইয়াত 625 মিটাৰ ওলাব আনচাৰ কি ওলাব তোমাক এছৰ মান কি ওলাব 625 মিটাৰ ওলাব উত্তৰটো গতিকে কৰিব লাগিব কিন্তু নিজে মানে কৰিব মানে কি মইতো গোটেইখিনিয়ে কৈ দিলোঁ খালি তুমি পূৰণ হৰণখিনিহে কৰিবা নিজে কেনেকৈ কৰিব লাগিবতো গোটেইটো কৈয়ে দিছোঁ মই খালি ইয়াত ডাটাবোৰ পাতি পূৰণ হৰণটো কৰি এইটো উলিয়াব লাগে নিজেতো কৰিবলগীয়া হোৱাই নাই তাৰপাছতো 3 নম্বৰ অংকটোত আমাক কি দিছে 3 নম্বৰ অংকটো চাওঁচোন এতিয়া 3 নম্বৰ কিতাপৰ 3 নম্বৰ অংকটো যে হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ যে হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ
এৰ মান তাৰমানে 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ তা আৰম্ভণিৰ পৰা মানে ইউ মান 0 ৰৈ থকা অৱস্থাৰ পৰা গতি কৰিছে স্থিতিশীল নকৈ আৰম্ভণিৰ পৰা দিছে এবাৰ ইউৰ মান 0 আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত টিৰ মান 3 ছেকেণ্ড তাৰমানে পিছত ইয়াৰ বেগ কিমান হ'ব ভিৰ মান উলিয়াবলৈ দিছে ভিৰ মান উলিয়াও একেবাৰে সহজ ইয়াত দিয়া আছে কি আমাক তেতিয়াহ'লে ইউ মান 0 এৰ মান কি দিয়া আছে এইটো 2 সেন্টিমিটাৰ দিয়া আছে দেই এইটো 2 সেন্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এইটো সেন্টিমিটাৰত আছে এইটো মিটাৰলৈ নি ল'ব লাগিব আকৌ এইটো মিটাৰলৈ নি ল'ব লাগিব এইটো সেন্টিমিটাৰত আছে কিন্তু 100 সেন্টিমিটাৰত 1 মিটাৰ গতিকে এইটো কি কৰিব লাগিব চিন্তা কৰিবা তোমালোকে তাৰপাছতে আহিলে সববোৰ মই কৈ তাৰপাছতে আহিলে সময় কি দিছে এইটো 3 ছেকেণ্ড এইটো আকৌ ঠিক ছেকেণ্ডতে আছে গতিকে একো কৰিব নালাগে আৰু তেতিয়া উলিয়াবলৈ দিছে কি ভিৰ মান উলিয়াবলৈ দিছে এইটো কি হ'লে নিবলৈ ক'লোঁ মই মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰলৈ নি ল'বলৈ ক'লোঁ অংকটো কৰোঁতে তেতিয়া অংকটো ওলাব আৰু যদি তুমি সেন্টিমিটাৰতে অংকটো কৰা তেতিয়াও হ'ব কাৰণ ইয়াত সেন্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ কিন্তু এইটো মিটাৰলৈ নি ল'লে ভাল হয় আৰু তেতিয়া অংকটো 6 সেন্টিমিটাৰ পাৰ ছেকেণ্ড ওলায় যদি সেন্টিমিটাৰটো হয় অংকটো 6 সেন্টিমিটাৰ মানে যদি আমি সূত্ৰ কি পাতিম ইয়াত ভি ইকুৱেল ইউ প্লাছ এ টি ফৰ্মুলাত কৰি দিবা আৰু তেতিয়া আনসাৰ যদি সেন্টিমিটাৰতে কৰা তেতিয়া কি ওলায় 6 সেন্টিমিটাৰ পাৰ ছেকেণ্ড ওলায় কিন্তু সেন্টিমিটাৰটোক মিটাৰলৈ নিব লাগিব এইখিনিত নিনি পেলাই এইখিনিত নিলেও হ'ব অংকটো কৰি উঠাৰ পিছত সেন্টিমিটাৰ পাৰ ছেকেণ্ডক সেন্টিমিটাৰটোক মিটাৰলৈ নিলেও হ'ব বুজি পাইছা নিশ্চয় 100 সেন্টিমিটাৰ যদি 1 মিটাৰ হয় তেতিয়াহ'লে কি হ'ব তাৰমানে তো হৰণ কৰিম নে পূৰণ কৰিম এতিয়া তাৰপাছত বেগৰ 4 নম্বৰ অংকটো বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান মানে 4 নম্বৰ অংকটো 4 নম্বৰ অংকটো এবাৰ 4 নম্বৰ অংক আছে 4 নম্বৰ অংকটো কি হৈছে বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান মানে দিয়া আছে এৰ মান কি দিয়া আছে চাওঁ এৰ মান কি দিয়া আছে 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ তাৰপাছত আৰম্ভণিৰ পৰা মানে ইউৰ মান 0 আৰম্ভণিৰ পৰা 10 ছেকেণ্ড টিৰ মান কি হ'ব এইটো 10 ছেকেণ্ড মই পঢ়ি যাম আৰু লিখি যাম তাৰমানে লগে টিৰ মান কি দিছে আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত গতিকে টিৰ মান 10 ছেকেণ্ড পিছত কিমান দূৰত্ব অতিক্ৰম কৰিব এছৰ মান উলিয়াবলৈ দিছে এছৰ মান কিমান উলিয়াবলৈ দিছে ইয়াত গতিকে আমি ইয়াত কোনটো সূত্ৰ পাতিম আমাক দিয়া আছে এ ইউ আৰু টি গতিকে এছৰ সমীকৰণ দুটা আছে এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ আৰু এছ ইকুৱেল ভি স্কুৱাৰ ইকুৱেল ইউ স্কুৱাৰ প্লাছ টুৱাইছ এ এছ পিছৰটোত টি নাই গতিকে আমাক কিন্তু টি দিয়া আছে গতিকে কোনটো সমীকৰণ ল'ব লাগিব ইয়াত আমি কোনটো সমীকৰণ ল'ম সূত্ৰমতে কোনটো ল'ম এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ ফৰ্মুলা ল'ম এইটোত ডাটাবোৰ পাতি দিলে উত্তৰ কি ওলাব তোমাৰ ইয়াত যে 200 মিটাৰ উত্তৰ কিমান ওলাবগৈ লাগে 200 মিটাৰ ওলাবগৈ লাগে একেবাৰে সহজ তাৰমানে তাৰপিছত দিছে 5 নম্বৰ অংকটো যিটো আমাৰ 5 নম্বৰ অংক দিয়া আছে যে এটা একদম দৰকাৰী অংক দেই এইটো একদম দৰকাৰী অংক এটা মন দি শুনিবা এটা শিলগুটি বা শিলগুটি এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া হৈছে যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হয় তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল'ব মানে কথা হ'ল কি এটা শিলগুটিক মই এনেকৈ ওপৰলৈ দলিয়াই দিলোঁ দলিয়াই দিওঁতে সি কি হ'ল এই ধৰণে দলিয়াই দিওঁতে সি
ওপৰলৈ গ'ল, গৈ আকৌ কিন্তু ঘূৰি আহিলে। সি ওপৰতে ক'ৰবাত ৰৈ থকা নাই তাৰমানে, যেতিয়া দলিয়াই দিলোঁ সি আকৌ ঘূৰি আহিলে। দলিয়াই দিওঁতে তাৰ বেগটো কি বুলি কৈছে যে শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে, মই যেতিয়া তাক প্ৰথম দলিয়াইছিলোঁ তাৰ ইউৰ মান কি আছিলে 5 মিটাৰ পাৰ ছেকেণ্ড আছিলে। আৰু যেতিয়া এটা সি ওপৰলৈ দলিওৱা শিলগুটিয়ে হওক বা বস্তু এটা সি ওপৰলৈ এটা বিন্দুৰ পৰা সি ঘূৰি আহে, এটা বিন্দুৰ পৰা সি নামি আহে নিজে নিজে। তাক মই দলিয়াই দিওঁতে দিলোঁ, সি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা নিজেই নামি আহে। যিটো বিন্দুৰ পৰা সি নামি আহিব সেই বিন্দুটোত তাৰমানে বেগৰ মান আচলতে শূন্য হৈ যায়, যাৰ বাবে সি আৰু ওপৰলৈ যাব নোৱাৰা হৈ যায়। গতিকে সেই ভিৰ মানটো কি হয় 0 ধৰে সদায়। যেতিয়া ওপৰলৈ দলিওৱা বস্তু এটাৰ ইউৰ মান কেতিয়াও 0 নহয়। তুমি এটা কিবা বেগত তাক দলিয়াব লাগিব, তেতিয়াহে সি ওপৰলৈ যাব। গতিকে ইউৰ মানটো সেই 5 মিটাৰ পাৰ ছেকেণ্ড। ওপৰলৈ দলিয়াই সি য'ৰ পৰা নামি আহিছে সেই বিন্দুটো হ'ল তাৰ ভিৰ মান, আৰু সেই ভি ইজুকেল সদায় 0 হ'ব। একদম মনত ৰাখিবা, ওপৰলৈ দলিওৱা বস্তুৰ ক্ষেত্ৰত ইউৰ মান কিবা এটা সংখ্যা হ'ব, 0 হ'ব নোৱাৰে। কিন্তু ওপৰৰ য'ৰ পৰা ঘূৰি আহিব তাত ভিৰ মান সদায় 0 হ'ব। বুজি পাইছা নিশ্চয়। আৰু তললৈ নামি আহোঁতে ত্বৰণ কি বুলি কৈছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কৈছে। এটা বস্তু তললৈ পৰা বস্তু এটাৰ ক্ষেত্ৰত, ই গছৰ পৰা আম এটা পৰিলে, চাদৰ ওপৰৰ পৰা কিবা এটা পৰিলে তললৈ, মোৰ টেবুলখনৰ পৰা মোৰ ডাষ্টাৰটো পৰি গ'ল, এইমাত্ৰ মোৰ চক পেঞ্চিলডাল তললৈ পৰি গ'ল, এই ধৰণৰ কথাবিলাকত যেতিয়া তললৈ মানে ফ্ৰী ফল হয়, মুক্তভাৱে মুক্ত অধুগমন যেতিয়া হয়, তেতিয়া কি হয় ত্বৰণৰ মান সেইটো ফিক্স। আৰু ত্বৰণৰ মান সদায় 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়। তললৈ পৰা বস্তুৰ ক্ষেত্ৰত ত্বৰণৰ মান কি হয় সদায় 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। আমি পিছৰ চেপ্টাৰ এটাত পঢ়িমগৈ তাৰমানে, সেইখিনি উলিয়াব লাগিব মানে যে তললৈ পৰা বস্তুৰ ক্ষেত্ৰত ত্বৰণৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়। 10 মিটাৰো নহয় আছিলে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাকে দশমিকৰ পিছত যিহেতুকে 8 আছে, সেইকাৰণে তাক মই ৰাউণ্ড কৰি পেলাই 10 বুলি অংক কৰোঁ। অংক কৰোঁতেহে 10 বুলি লওঁ। একচুৱেলি ত্বৰণৰ মান কিমান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। বা যি কি নহওক, গতিকে আমাক ত্বৰণৰ মান কি কৈছে, তললৈ পৰোঁতে শিলগুটিটোৰ ত্বৰণৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কৈছে। কিন্তু সি যেতিয়া ওপৰলৈ যাব গতিৰ বিপৰীত দিশত, তাৰমানে মুক্ত গতিৰ উদ্গমনৰ বিপৰীতত গৈছে, আৰু তেতিয়া কিন্তু ত্বৰণৰ মান মাইনাছ হ'ব, তাৰমানে -10 মিটাৰ পাৰ ছেকেণ্ড। তাৰমানে একদম সহজকৈ বুজাই দিছোঁ, ওপৰলৈ দলিয়াওঁতে ইউৰ মান কেতিয়াও 0 নহয়, ভিৰ মান সদায় 0 হ'ব। আৰু ত্বৰণৰ মান ওপৰলৈ যোৱা সময়খিনিত ত্বৰণৰ মান -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব সদায়, আৰু তললৈ পৰোঁতে কিন্তু সি হ'ব কি +10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। বুজি পাইছা বুলি ভাবিছোঁ। আৰু যেতিয়া এই শিলগুটিটো এয়া গ'ল, এইখিনিৰ পৰা তললৈ পৰিছে, এইখিনিৰ পৰা এইখিনিলৈ যেতিয়া মই উলিয়াওঁতে এইটো ইউ ধৰিম, তাৰমানে তেতিয়া ইউৰ মান 0 আকৌ। আৰু ভিৰ মান তেতিয়া কি হ'ব, যেতিয়া সি মাটিত পৰিবগৈ তাত ভিৰ মান সৰ্বোচ্চ হ'ব, ভিৰ কিবা এটা সংখ্যা আহিব তাৰমানে। কিন্তু ওপৰলৈ যেতিয়া প্ৰথম দলিয়াম মই হাতেৰে এনেকৈ দলিয়াওঁতে ইউৰ মান এটা সংখ্যা হ'ব, ভিৰ মান 0 হ'ব। এটুকুৰাত এটা অংক হ'ব। আকৌ ইয়াৰ পৰা আমি যেতিয়া তল পাবহি, ইয়াত সেই অংকটো কৰিবলৈ যাওঁতে ইউৰ মান 0 ধৰিম, ভিৰ মান সৰ্বোচ্চ কিবা এটা সংখ্যা ওলাব। আৰু তললৈ যাওঁতে এৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব, ওপৰলৈ যাওঁতে -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব। কথা সিমানকণে। আৰু সেইখিনি কথা জানিলেও অংকটো কৰি থাকিলে হ'ল। গতিকে এই অংকটো তেতিয়া তোমাক সুধিছে কি যে শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। গতিকে এইখিনিতে ইউৰ মান 5 মিটাৰ পাৰ ছেকেণ্ড আৰু ভিৰ মান 0, ওপৰলৈ দলিয়াইছে কৈছে নহয়। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়, তললৈহে 10 মিটাৰ, ওপৰলৈ কিন্তু সেইটো এৰ মান কি বুলি ধৰিব লাগিব আমি -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব। মানে মই এইখিনি দলিয়াই দিওঁতে এইখিনিৰ পৰা ইয়ালৈ উচ্চতাটো কিমান, তাৰমানে দূৰত্ব কিমান, উচ্চতা মানে তাৰ দূৰত্ব। মই এনেকৈ দলিয়াই দিওঁতে এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব কিমান সুধিছে, শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ কিমান সময় লাগিব। গতিকে অংকটো এইকণৰ পৰা এইকণ কৰিব লাগে। মানে তুমি এইকণৰ পৰা এইকণ কৰোঁতে দুটা অংক দিছে, এটা হ'ল তুমি এইকণৰ পৰা এইকণলৈ দূৰত্ব কিমান উলিয়াব লাগে, আৰু এইকণৰ পৰা এইকণলৈ সময় কিমান লাগে সুধিছে। গতিকে আমাক দিয়া আছে কি তেতিয়াহ'লে 5 নম্বৰ অংকটোত ইউৰ মান মানে দিয়া আছে কি, এতিয়া প্ৰশ্নমতে দিয়া আছে ইউৰ মান 5 মিটাৰ পাৰ ছেকেণ্ড, ভিৰ মান 0, এৰ মান কিমান -10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। কথাটো হ'ল এইটো। আৰু উলিয়াব লাগে কি তোমাৰ এছৰ মান আৰু টিৰ মান কিমান উলিয়াব লাগে।
এছ আৰু টিৰ মান গতিকে সূত্ৰ কি পাতিম আমি ইয়াত সূত্ৰ মতে কোনটো সূত্ৰ পাতিম এছ উলিয়াবলৈ হ'লে টি দিয়া নাই যিহেতুকে গতিকে কোনটো সূত্ৰ লাগিব টি উলিয়াবলৈহে দিছে টি যিহেতুকে তেওঁলোকে দিয়াই নাই গতিকে মই কোনটো সূত্ৰ পাতিম তেতিয়াহ'লে প্ৰথম ভি স্কোৱাৰ ইজুকেল ইউ স্কোৱাৰ প্লাছ টুৱাইছ এ এছ পাতিম ইয়াৰ এছৰ কাৰণে কি পাতিম মই ফৰ্মুলাটো ভি স্কোৱাৰ ইজুকেল ইউ স্কোৱাৰ প্লাছ টুৱাইছ এ এছ বা তোমাৰ কিতাপত কি আছিলে টুৱাইছ এ এছ ইজুকেল ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ যিয়ে নহওক এইটো সূত্ৰ পাতিম মুঠতে পাতিলে তাত আনচাৰ কি ওলাব মই কৰি কি পাইছিলোঁ তোমাৰ 1.25 মিটাৰ পাইছিলোঁ আনচাৰ কি পাইছিলোঁ 1.25 মিটাৰ পাইছিলোঁ তুমিও সেইধৰণে পাব লাগিব 2 নম্বৰ অংকটোত কি কৈছে তোমাক সময় উলিয়াবলৈ কৈছে গতিকে সময় উলিয়াবলৈ যাওঁতে আমি ডাইৰেক্টলি এইকেইটা ডাটাৰ পৰা যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে 2 নম্বৰ অংকটোৰ কাৰণে মই সময় উলিয়াবলৈ কি কৰিম ভি ইজুকেল ইউ প্লাছ এ টি ফৰ্মুলা পাতি দিলেই হ'ব তাৰমানে তেতিয়া আনচাৰ কি ওলাব তোমাৰ তেতিয়া আনচাৰ কি ওলাইছিলেগৈ আমাৰ 0.5 ছেকেণ্ড ওলাইছিলে এয়া ওলাইছিলে গতিকে এইখিনি কিতাপৰ এই অংককেইটাক মই আলোচনা কৰি দিলোঁ তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা আৰু তেনেকৈ বিভিন্ন কুৱেশ্যন পেপাৰবিলাক ল'বা পুৰণা কুৱেশ্যন পেপাৰ চাবা তাত কি কি অংক আছে সেই অংকখিনি অকণ কৰিবলৈ চাবা পুৰণা কুৱেশ্যন পেপাৰবিলাক কালেক্ট কৰিবা এই চেপ্টাৰটো বহুত দিনৰ আগৰ পৰা আছেই তাৰমানে গতিকে সেই তাত থকা অংকখিনি ফৰ্মুলাটো একেকেইটাই এই তিনিটাই ভি ইজুকেল ইউ প্লাছ এ টি এছ ইজুকেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ভি স্কোৱাৰ ইজুকেল ইউ স্কোৱাৰ প্লাছ টুৱাইছ এ এছ বা টুৱাইছ এ এছ ইজুকেল ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ যি ফৰ্মুলা নহওক এই ফৰ্মুলাকেইটাই ফৰ্মুলা গতিকে এই গতি চেপ্টাৰটোৰ যি অংক পাবা কুৱেশ্যন পেপাৰ পুৰণা কুৱেশ্যন পেপাৰ গোটাই বেলেগ বেলেগ অংকও কৰিবলৈ চাবা আৰু তেতিয়া কি হ'ব তোমালোকৰ নিজৰ হাত আহিব এইকেইটাতো মই আলোচনা কৰিয়ে দিলোঁ তোমালোকে কৰিবহে লাগে খালি আৰু তাৰ লগতে এইখিনিতে কিতাপত আৰু এটা 103 নম্বৰ পেজতো আছিলে অংক 3 নম্বৰ পেজত আছে 102 নম্বৰ পেজত আছে 3 নম্বৰ পেজত থকা অংকটো 2 নম্বৰ অংকটো কি দিছে 103 নম্বৰ পেজত আছে অংক যে বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত তাৰমানে টিৰ মান 5 ছেকেণ্ড হ'ল বুলি মনলৈ আহিবই লাগিব আৰু টিৰ মান 5 ছেকেণ্ড তাৰপিছতে 80 কিলোমিটাৰ বা 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস হৈছে বুলি কওঁতে ত্বৰণৰ মান মাইনাছত ওলাব তেতিয়াহ'লে হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা গতিকে এই অংকটো কৰি যাওঁতে তুমি ত্বৰণ উলিয়াবলৈহে দিছে বেগ হ্ৰাস হৈছে কৈছে গতিকে ত্বৰণৰ মানটো আনচাৰটোত কি ওলাব লাগিব মাইনাছত ওলাব লাগিব তাত ইউৰ মান কি দিছে দিয়া আছে 80 কিলোমিটাৰ পাৰ আৱাৰ সেইটোক মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব তাৰপাছত ভিৰ মান কি দিছে 60 কিলোমিটাৰ পাৰ আৱাৰ সেইটোকো মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব তাৰপাছতে টি দিছে 5 ছেকেণ্ড তাৰপৰা এই অংকটো কৰি পেলাই তোমাৰ উত্তৰ কিমান ওলাব 1.11 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ওলাব মাইনাছ 1.11 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ওলাব এই 103 নম্বৰ পেজৰ 2 নম্বৰ অংকটো ইউৰ মান ধৰিবা দিয়া আছে ইউ ইজিকেল 80 কিলোমিটাৰ পাৰ আৱাৰ সেইটোক মিটাৰ পাৰ ছেকেণ্ড নিবা বাৰে বাৰে কৈছোঁ ভিৰ মান 60 কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ ছেকেণ্ডলৈ নিবা তাৰপাছত টিৰ মান দিছে 5 ছেকেণ্ড গতিকে তাত তুমি অংকটো কৰি তাত তোমাক উলিয়াব লাগে এৰ মান গতিকে ভি ইজুকেল ইউ প্লাছ এ টি ফৰ্মুলা পাতি দিলে হৈ যাব ভি ইজুকেল ইউ প্লাছ এ টি ফৰ্মুলা পাতি দিলে ওলাই যাব উত্তৰ এৰ মান খালি কি ওলাব মাইনাছ 1.11 ওলাব লাগিব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কাৰণ মাইনাছত ওলাবই লাগিব কাৰণ ইয়াত ঋণাত্মক ত্বৰণৰ সৃষ্টি হ'ব বেগ কমিছে তাৰপিছত 2 নম্বৰ অংকটোত কি দিছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি ষ্টেচন এটাৰ পৰা মানে ইউ ইজুকেল 0 সি ৰৈ থকাৰ পৰা গৈছে মানে ষ্টেচনৰ পৰা গৈছে মানে ইউৰ মান 0 যে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত টিৰ মান 10 মিনিট দিছে গতিকে তাক ছেকেণ্ডলৈ নিব 10 ইনটু তাৰমানে 60 কৰিব লাগিব তেতিয়া সি ছেকেণ্ডলৈ যাব ছেকেণ্ডলৈ নি ল'ব লাগিব মিনিটত তাৰ দ্ৰুতি ভিৰ মান তাৰমানে দিছে 40 কিলোমিটাৰ পাৰ আৱাৰলৈ বৃদ্ধি হ'ল ইউৰ মান 0 ভিৰ মান 40 কিলোমিটাৰ পাৰ আৱাৰ ডেট মিনছ তাক তুমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগিব কিলোমিটাৰ পাৰ আৱাৰটোক আৰু টিৰ মান দিছে 10 মিনিট তাক 60ৰে পূৰণ কৰি ছেকেণ্ডলৈ নি ল'ব লাগিব তাৰ পাছত অংকটো কৰিব লাগিব আৰু ইয়াৰ ত্বৰণ নিৰ্ণয় কৰিব আছে গতিকে এৰ মান উলিয়াব দিছে ইয়াত এৰ মান কি ওলাব 1/54 ওলাব
তাক দশমিকলৈ হৰণ কৰি দশমিক মই সিমানতে থৈ দিলোঁ সেইটোৰ আনচাৰ কি ওলাব 103 নম্বৰ পেজৰ 3 নম্বৰ অংকটোৰ আনচাৰ a = কি ওলাব 1/54 মই কৰাটো এইটো হৰণ কৰি দশমিকলৈ নিদিলেও হ'ব নি থৈ দিলে ভাল হয় মই ইমানতে তোমালোকক দেখুৱাই থৈছোঁ 1/54 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু তাৰে 2 নম্বৰ অংকটোৰ আনচাৰ কি বুলি ক'লোঁ এৰ মান 2 নম্বৰ অংকটোত আনচাৰ -1.11 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ওলাব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ওলাব এইটো 103 নম্বৰ পেজৰ কথা কৈছোঁ এইটো আৰু এইটো এই দুটা অংক আছে গতিকে কিতাপৰ যিমানকেইটা অংক আছে উদাহৰণৰ কিটাও মই অকণমান আলোচনা কৰি দিলোঁ গতিকে তোমালোকে সেইখিনি কৰিবলৈ যত্ন কৰিবা নিজে নিজে কৰিবলৈ যত্ন কৰিবা মই কৰি দিছোঁ এই ধৰণে চাই নহয় বুজি ল'বা প্ৰথম তাৰপাছত সম্পূৰ্ণ নিজে বেলেগ বেলেগ প্ৰশ্ন উলিয়াই ল'বা উলিয়াই লৈ তাৰমানে বেলেগ বেলেগ কিতাপৰ পৰা নিজে উলিয়াই ল'বা লৈ বেলেগ বেলেগ ধৰণে আগৰ প্ৰশ্ন চাই ল'লেই হ'ব প্ৰশ্নত অংক কিছুমান থাকিব অংকবোৰ এইবোৰ এই ধৰণৰে হ'ব সংখ্যাবোৰহে সলনি হ'ব কিন্তু অকণমান কেতিয়াবা ভাষাটো সলাই দিব স্থিতিশীল অৱস্থা বুলি কৈ নিদিয়ে তাৰমানে ষ্টেচন এটাৰ পৰা গৈছে বুলি ক'লে আমি জানিলোঁ u = 0 তাৰমানে সেই তেনেকৈ অকণমান ভাষাটো সলাই দিব তেনেকুৱা অংক কিছুমান কৰিবা তেতিয়া তোমালোকৰ নিজৰ এই সমীকৰণকেইটাৰ ওপৰত নিজৰ এটা মানে কৰিব পাৰিম বুলি তেনেকুৱা এটা নিজৰ আয়ত্ত এটা আহি যাব গতিকে আজিলৈ মই এই ক্লাছটো এইখিনিতে সামৰিছোঁ আৰু নেক্সট ক্লাছত সুষম বৃত্তীয় গতি পঢ়িম আমি